বন্ধুসকল, কি খবৰ তোমালোকৰ? নিশ্চয় ভালেই। মই তোমালোকক আজি এটা সাধু কম দেই মাই, আৰু ভাল লাগিলে লাইক সাবস্ক্ৰাইব নিশ্চয় কৰিব। সাধুটোৰ নাম ফৰিং আৰু পৰুৱাৰ কাহিনী। তোমালোকে আগতে শুনিছা চাগে। ঠিক আছে, আৰম্ভ কৰোঁ। এতিয়া সেউজীয়া বনাঞ্চলত এটা ফৰিং বাস কৰিছিল। দিনৰ দিনটো তেওঁ গান গায়, জাপ মাৰি আৰু ঘূৰি ফুৰি সময় কটায়। আনফালে এটা পৰুৱা সদায় ব্যস্ত আছিল। দিনটো খাদ্য সংগ্ৰহ কৰি নিজৰ গুহাত সঞ্চয় কৰি ৰাখিছিল। এদিন ফৰিঙে পৰুৱাক দেখি হাঁহি হাঁহি ক'লে, ঐ পৰুৱা, ইমান ডাঙৰ গুটি এটা কঢ়িয়াই কঢ়িয়াই কলৈ যাব? তই সদায় কামেই কৰি থকাম হ। অলপ আনন্দ কৰোম হ। মোৰ দৰে গান গাই থাকিব লাগে, কিন্তু সদায় সদায় কষ্ট কৰি থকাও ভ। এতিয়া মই কাম নকৰিলে শীতকালত মোৰ কি হ'ব? তয়ো অলপ কাম কৰা ভাল। কিন্তু ফৰিঙে পৰুৱাৰ কথা নুশুনিলে। সি আগৰ দৰে খেলি গান গাই সময় কটালে। কিছুদিন পাছত শীতকাল আহিল। বনাঞ্চলত ঠাণ্ডা বতাহ ববলৈ ধৰিলে আৰু খাদ্যৰো অভাৱ হৈ পৰিল। ফৰিঙৰ ওচৰত কোনো খাদ্য নাছিল। সি ভোকত কষ্ট পাই পৰুৱাৰ গুহাৰ আগত গ'ল। পৰুৱাই তেওঁক দেখিলে আৰু ক'লে, অ' বন্ধু, কি খবৰ? আহা, মই তোমাৰ অপেক্ষাত আছিলোঁ। দয়া কৰি মোক কিবা অলপ খাবলৈ দিয়া না ভেই। বহুদিন ধৰি মই একো খাব পোৱা নাই। যেতিয়া সময় আছিল তেতিয়া তই কাম কৰা নাছিলি। এতিয়া কষ্ট পাব ধৰিছা। ফৰিঙে নিজৰ ভুল বুজিলে আৰু ক'লে, মই ভুল কৰিছোঁ। আগতে মই কাম কৰা উচিত আছিল। এতিয়াৰ পৰা মই অবাবত সময় নষ্ট নকৰোঁ। মই ভৱিষ্যতৰ কথা ভাবি কৰ্ম কৰিম আৰু সঞ্চয়ো কৰিম। এতিয়া মোক খাবলৈ কিবা অলপ দিয়া। পৰুৱাই ফৰিংটোক অলপ খাদ্য দি তাৰ ভোক নিবাৰণ কৰিলে।